আজি আকৌ ঘপককৈ আহিব লগা হ'ল ৱাৰিঙৰ দোকানত। ইফালে চাওকচোন ফেন দুটা লৈ আহিছোঁ, বেয়া হৈ আছিলে যিহেতু। আৰু ভিডিঅ'টো আজি নাছিলে, যোৱাকালি আছিলে। যোৱাকালি যিহেতু শনিবাৰ আছিলে, বজাৰতো আহিছিলোঁ আৰু ফেন দুটাকো লৈ আহিলোঁ। তাৰপাছত আকৌ ইফালে মিস্ত্ৰী আহিম বুলি কৈছে, মানে মিস্ত্ৰীয়ে। ইফালে ইয়াৰ ঘৰ মোচা এটা লৈছোঁ, পকী মোচা। তাৰপাছত ল'লোঁ নাৰিকল ৰছী, তাঁৰ, গজাল এইবোৰ লৈ লৈছোঁ আৰু বিলেট গোটেই মুখা লৈ লৈছোঁ। সোমবাৰৰ পৰা মানে দোকান বনাই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। কিমানখিনি পাৰোঁ নাজানো, তেওঁ লাহে লাহে চেষ্টা কৰিছোঁ বাৰু। তাৰপাছত ইফালে বস্তুখিনি লৈ মেলি হৈ গ'ল। দোকানখন অলপমান দেখুৱাই দিছোঁ অলপমান আপোনালোকক। তাৰপাছত আহিলেও আমি বজাৰ কৰিবলৈ। এইফালে চাওকচোন ককাজন ইমান মানে একদম গৰমত বহি আছে ছাতি এখন লৈ, আৰু চাৰিও কাৰণে ডাঙৰ ডাঙৰ ত্ৰিপাল তৰি চব লৈ আছে। আৰু ককাজনে মানে সৰু ছাতি এখন লৈ বহি আছে। ইমান বেয়া লাগিছে। ভেন্দি নলওঁ বুলি ভাবিছিলোঁ, কিন্তু তাইক দেখা পাই মানে ইমান বেয়া লাগিছে। সেইটো কাৰণে আধা কেজি ল'ম বুলি ভাবিছিলোঁ, নাই 1 কেজিকে লৈ লওঁ, সোনকালেকে মানে শেষ হ'লে সোনকালে যাব পাৰিব বুলি। বেয়া লাগিলে মানুহজনক ক'লোঁ, মানুহজনে ল'লে বাৰু। 1 কেজি ল'লোঁ। তাৰপিছত বেছি নাই, আধা কেজিমান আছে, সেইখিনি শেষ হ'লে যাবগৈ পাৰিব। তাৰপাছত ইফালে পাণ বাচিলোঁ। পাণ বাচা মানে ভিডিঅ'টো কৰাই নহ'লে। আনফালে ফেনটো ফিটিং কৰিলে। ইফালে চাওকচোন মানুহজনে ফেনটো যে এনেকুৱা ঝাটকা মাৰি থাকে যে হলকি একদম মাটিত পৰিব, মানুহৰ গাত পৰিব, তেনেকুৱা ধৰণে হৈ আছে। ইফালে এয়া পুৰা একদম ফেনটো চাওক অৱস্থা কি, যিহেতু গৰম দিন আহি আছে।